আহিব সমালোচনা অৰ্থাৎ ক্ৰিটিচিজম আপোনাৰ বাবে ভাল। যিজনে সমালোচনা কৰিছে, যিজন সমালোচক হয়, আপোনাৰ সমালোচনা কৰাজনৰ বাবে হয়তো বেয়া হ'ব পাৰে যদিহে তেওঁৰ ইণ্টেনশ্যনটো বেয়া, অৰ্থাৎ যদিহে আপোনাক হিউমিলেট কৰাৰ বাবে অথবা লাজ দিয়াৰ বাবে সমালোচনা কৰিছে, তেন্তে সেয়া বেয়া প্ৰভাৱটো তেওঁৰ ওপৰতে পৰিব, আপোনাৰ ওপৰত প্ৰভাৱটো নপৰে যদিহে আপুনি সমালোচনাটো একচেপ্ট কৰে। চাওক, সমালোচনাৰ পৰা আমাৰ দুই ধৰণৰ মানে লাভ হ'ব পাৰে, আমাৰ উপযোগী হিচাপে পৰিগণিত হ'ব পাৰে। প্ৰথমটো হৈছে আমাৰ যিটো ইগ', আমাৰ যিটো অহংকাৰ, সেই অহংকাৰটো ডিষ্ট্ৰয় হোৱাৰ ক্ষেত্ৰত সমালোচনাই সহায় কৰে। আৰু দ্বিতীয়টো হৈ গ'ল আমি চেল্ফ ৰিফ্লেক্ট কৰিব পাৰোঁ, আমি নিজকে বুজিব পাৰোঁ। চাওক, সমালোচনা কোনোবাই আমাক যেতিয়া কৰে, আমি কি হয়, আমাৰ ডিফেন্সিভ মোড আমাৰ এক্টিভিটি, আমি ডিফেণ্ড কৰোঁ, আমাৰ যিটো ইগ' হয়, অহংকাৰ হয়। কিন্তু আচলতে চাওক কেনেকুৱা কথাটো যে আমি আচলতে বহুত ডাঙৰ ব্যক্তি নহয়, আমি এই প্ৰকাণ্ড পৃথিৱীখনত আমি সৰু সৰু এটা প্ৰাণীহে হয়। আমি ইমান ডাঙৰ বহুত এচিভ কৰা নাই, বাৰু বহুত এচিভ কৰিলে, বাৰু আপুনি ধৰি লওক বহুত মানে টকাৰ মানুহ বা বহুত স্কিলছ আছে, তাৰ পিছতো আপোনাতকৈ বহুত স্কিলছ থকা পৃথিৱীত বহুত ব্যক্তি আছে, আপোনাতকৈ বহুত বেছি স্কিলছ আছে, আপোনাতকৈ বহুত বেছি টকা আছে। গতিকে সেই ক্ষেত্ৰত আমি যেতিয়া ৱাইডলি ভাবো পৃথিৱীখনক, তেতিয়াহ'লে আমি এটা নগণ্য এটা ধূলিকণাহে মাত্ৰ। গতিকে আমাৰ যিটো ইগ', সেই ইগ'টো ডিষ্ট্ৰয় হোৱাৰ ক্ষেত্ৰত মাজে মাজে সমালোচনাৰ সেইকাৰণে প্ৰয়োজন, যাতে আমাৰ ইগ'টো আমাৰ ডিষ্ট্ৰয় হয়, যাতে আমি আমাৰ যিটো ৱৰ্থ, আমাৰ যিটো মূল্য, আমাৰ যোগ্যতা, আমাৰ যিটো লিমিটছ, সেইটো যাতে আমি ৰিয়েলাইজ কৰিব পাৰোঁ। প্ৰথম কথাটো হৈছে যেতিয়া আমাক কোনোবাই সমালোচনা কৰে, সেই সমালোচনাটো আমি একচেপ্ট কৰিব লাগে, মানে ভাবি চোৱাৰ কাৰণে, সেইটো কনচিডাৰ কৰাৰ কাৰণে আমি একচেপ্ট কৰিব লাগে। এনেকুৱা নহয়, মই এইটো কোৱা নাই যে ব্লাইণ্ডলি একচেপ্ট কৰিব লাগে, যে এইটো মানে কোনোবাই ক'লে বুলিয়ে সেইটো মানি ল'ব লাগে, সেইটোও নহয়, বা কোনোবাই ক'লে বুলিয়ে আমি যে সেইটো ডিছমিছ কৰিব লাগে, সেইটোও নহয়। গতিকে দুয়োটাই ভুল, আমি ব্লাইণ্ডলি একচেপ্ট কৰাটো ভুল আৰু ডিছমিছ কৰাটো ভুল। আমি সেইটো মানে ইণ্টাৰনেলাইজ কৰিবলৈ চেষ্টা কৰিব লাগে, আমি সেইটো কনচিডাৰ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। এতিয়া যেতিয়া আমাৰ সেইটো যেতিয়া আমি কৰো, তেতিয়া আমাৰ ইগ'টো, আমাৰ যদিহে তাত সত্যতা থাকে, যদিহে সমালোচনাটোত সত্যতা থাকে, তেন্তে আমাৰ ইগ'টো ডিষ্ট্ৰয় হোৱাত সহায়ক হয়। যে আমাৰ যিটো অহংকাৰ, আমাৰ ব্যক্তিগত যিটো আমি এটা পাৰ্চনেলিটি মানুহৰ সন্মুখত আমি প্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰো, সেই যিটো আমাৰ ফেক পাৰ্চনেলিটি, সেইটো আমাৰ ডিষ্ট্ৰয় হোৱাত সহায়ক হয়। গতিকে সেই ক্ষেত্ৰত এইটো ভাল। দ্বিতীয় আমাৰ উপযোগিতাটো হৈছে যে আমি চেল্ফ ৰিফ্লেক্ট কৰিব পাৰোঁ, আমি নিজকে বুজিব পাৰোঁ, ৰিয়েলাইজ কৰিব পাৰোঁ যে এইটো দেখোন হয়, এইটো মোৰ উইকনেছ হয়, বা এইটো মোৰ এটা ভুল হয়, এইটো বেয়া অভ্যাস হয়, বা বেয়া টেণ্ডেঞ্চি হয়, বা বেয়া বিহেভিয়াৰ হয়, এইটো মই মানে ইম্প্ৰুভ কৰিব লাগে, সেই এটিটিউডটো তেতিয়া আহি যাব। এতিয়া সমালোচনা কৰাৰ ক্ষেত্ৰত আকৌ এটা কথা আছে, যিজন সমালোচক হয়, মানে সেই সমালোচকজন 100% মানে দোষী হয় যদিহে এনেকুৱা বিষয়ত সমালোচনা কৰে যিবিলাক মানে বিষয় আমি ব্যক্তিগত জীৱনত বায়'লজিকেলি সেইটো ইম্প্ৰুভ কৰাটো অসম্ভৱ। উদাহৰণ দি দিছো, ধৰি লওক আপুনি মানে জেনেটিকেলি আপুনি বংশগতভাৱে আপুনি মানে টকলা হয়, বা আপোনাৰ স্কিনটো কোলা হয়, বা আপোনাৰ হাইটটো বহুত বেছি হয় বা বহুত কম হয়, আপুনি বহুত চাপৰ হয়, সেই ক্ষেত্ৰত কোনোবাই যদি আপোনাক সমালোচনা কৰে, তেন্তে সেই যিজনে সমালোচনা কৰিছে তেওঁ একেবাৰে গাধ হয়, তেওঁ বুৰ্বক হয়, তেওঁ মানে অজ্ঞানী হয়। কিয়? চাওক, এই যিবিলাক আমাৰ ফিজিকেল ফিচাৰ্ছ হয়, যিবিলাক টকলা, এইটো জেনেটিকেলি হয়, বা আমাৰ স্কিন কোলা হোৱা বা বহুত চাপৰ হোৱা, এই যিবিলাক বায়'লজিকেল যিবিলাক কণ্ডিশ্যনছ, এইবিলাক আমি কেতিয়াও মানে ইম্প্ৰুভ কৰিব নোৱাৰোঁ, চাইণ্টিফিকেলি একো মানে পচিবল মেথডছে নাই। বহুত ডাঙৰ, বহুত যিবিলাক মানে ধনী ব্যক্তি, বিলিয়নাৰ, তেওঁলোকৰ বাবে সম্ভৱ হ'ব পাৰে, কিন্তু জনসাধাৰণৰ বাবে এনেকুৱা কোনো উপায়ে নাই যে এইটো আমি ইম্প্ৰুভ কৰিব পাৰোঁ। গতিকে তেনেকুৱা বিষয়ত যদি কোনোবাই সমালোচনা কৰে, তেন্তে তেওঁ 100% মানে বুৰ্বক হয়, অজ্ঞানী হয়। গতিকে সেই ক্ষেত্ৰত আপুনি ডিফেন্সিভ হোৱাৰ কোনো প্ৰয়োজন নাই। আপুনি ডিফেন্সিভ হোৱাৰ কিয় প্ৰয়োজন নাই? আপুনি যদি ডিফেন্সিভ হয়, আপুনি নিজকে কেতিয়াও একচেপ্ট কৰিব নোৱাৰিব, নিজক আপুনি ভাল পাব নোৱাৰিব। আপুনি স্কিন কোলা হোৱাৰ বাবে আপুনি সদায় মানে ৰিগ্ৰেটত থাকিব, আপুনি চাপৰ হোৱাৰ বাবে আপুনি সদায় মানে যিটো একচেপ্ট কৰিব নোৱাৰিব, আনে নকৰিলেও আপুনি নিজে নিজকে হেয় জ্ঞান কৰাৰ দৰে সেই এটিটিউডটো থাকি যাব। গতিকে সেইটো বেয়া প্ৰভাৱ পৰিব। গতিকে কি কৰিব লাগে, ধৰি লওক আপুনি এই ফিচাৰ্ছ বিলাক আপুনি চেঞ্জ কৰিবতো নোৱাৰে বাৰু, সেইটো চাইণ্টিফিকেলি কোনো মেথড নাই। তাৰ পিছতো আপুনি সেইটো একচেপ্ট কৰিব লাগে
সেই বুৰ্বক বা অজ্ঞানী বা মূৰ্খজনে যেতিয়া আপোনাক ক্ৰিটিচাইজ কৰে, যেতিয়া আপোনাক সমালোচনা কৰে, তথাপিও আপুনি একচেপ্ট কৰিব লাগে। আপুনি একচেপ্ট কৰি স্মাইল কৰি সেইটো ধেমালি ভৰত এনেকে ক'ব পাৰে যে মই কোলাই হয় আৰু মই মানে এই বৰণটো ভাল পাওঁ, মানে আজিকালি মই এইটো একচেপ্ট কৰি লৈছো আৰু মই নিজক ভাল পাওঁ, মই এই ৰংটো ভাল পাওঁ, এই বৰণটো ভাল পাওঁ। আপুনি ক'ব পাৰে মই চাপৰ হয় কিন্তু মই মানে এইটোক লৈ মোৰ আজিকালি ৰিগ্ৰেট নাই, মই ভাল পাওঁ, মই নিজক ভাল পাওঁ, মই এইটো একচেপ্ট কৰিছো। আপুনি তেনেকে স্মাইল কৰি ক'ব পাৰে। কিন্তু ইগনোৰ কৰাটো ভুল হয়। যদি আপুনি সেইটো ইগনোৰ কৰে, নুশুনা ভাওজোৰে, তেতিয়াহ'লে যিজন সমালোচক হয় তেওঁ আপোনাক আকৌ বাৰে বাৰে টিজ কৰিবলৈ, মক কৰিবলৈ, বাৰে বাৰে আপোনাক জোকাবলৈ চেষ্টা কৰিব। আকৌ এনেকুৱাও নহয় যে আপুনি সেইটো মানে একো নামাতিব, মানে মোক একো কথাই নকব, সেইটোও নহয়, সেইটোও ভুল। আপুনি ক'ব লাগে, পাৰ্চনেলি নলৈ পেলাই আপুনি সেইটো কথাটো উৰাই দিব লাগে। এনেকুৱা ধৰণে ক'ব লাগে যে আপোনাৰ কোনো মানে সেই ক্ষেত্ৰত কোনো আক্ষেপ নাই, তেওঁৰ প্ৰতিও আক্ষেপ নাই তেওঁ কোৱাৰ বাবে, বা আৰু আপুনিও মানে নিজৰ সেই ব্যক্তিগত ফিচাৰটো আপুনি মানে 100% একচেপ্ট কৰে, আপুনি এনেকুৱা ধৰণে দেখাব লাগে। এতিয়া নেক্সট বিষয়টো আহিছো, নেক্সট যিটো দিশ, সেইটোৰ দিশৰ কথাটো কওঁ যে সমালোচনা কৰা বিষয়টো যদিহে মানে এনেকুৱা বিষয় হয় যিবিলাক আমি ট্ৰান্সফৰ্ম কৰিবলৈ আমাৰ কেপাচিটি থাকে বা আমাৰ এনেকুৱা চাইণ্টিফিক মেথড থাকে, তেতিয়াহ'লে আমি কি কৰিব লাগে। এতিয়া চাওক, কিছুমান দিশ আছে আমাৰ জীৱনৰ, ধৰি লওক আপুনি মদাহী হয়, বা আপুনি মানে এলেহুৱা হয়, বহুত বেছি এলেহুৱা হয়, বা আপুনি অভাৰৱেইট হয়, বা আপুনি বহুত ক্ষীণ হয়। এই ক্ষেত্ৰত আপোনাক কোনোবাই ক'লে যে গাহৰি হৈ গৈছ, বা তই দেখাত হাতীৰ নিচিনা, বা তই মেলেৰিয়া মহৰ দৰে এনেকুৱা ধৰণৰ, যদি আপুনি বহুত ক্ষীণ হয়, বা আপোনাক ক'লে যে মদাহী বা কিবা কিবি, এতিয়া এই কথাটো এইটোতো সঁচা কথা, এইটো সঁচা কথা। এইটো আপুনি ডিফেণ্ড কিয় কৰে? এইটো আপুনি যদি ডিফেণ্ড কৰে, এইটো আপুনি যদি ইগোটো মানে ডিফেন্সিভ হৈ পেলাই আপুনি তেওঁৰ লগত তৰ্ক বিতৰ্ক কৰে বা কাজিয়া কৰে, বা আপুনি তেওঁৰ কথাটো নুশুনা হয় যদি মানে ইগনোৰ কৰে, সেইটো আপোনাৰ গাতহে বেয়া প্ৰভাৱ পৰিব। আপুনি সেই যিটো আপোনাৰ বেয়া অভ্যাস, বেয়া যিটো হেবিট, যিটো বিহেভিয়াৰ, সেইটো আপুনি কেতিয়াও ট্ৰান্সফৰ্ম কৰিবই নোৱাৰিব, আপুনি জীৱনত গ্ৰ' কৰিবই নোৱাৰিব। গতিকে গ্ৰ' কৰাৰ কাৰণে আপুনি মুখেৰে কি কয়, আপুনি কি ভাবে, কি ধৰণে সেইটো তেওঁৰ কমেণ্টটো, তেওঁৰ যিটো ক্ৰিটিচিজমটো কি ধৰণে লয়, তেওঁৰ ইণ্টেনশ্যন কেনেকুৱা, তেওঁৰ ডিষ্ট্ৰাকটিভ ইণ্টেনশ্যন হ'ব পাৰে, তেওঁৰ ক্ৰিটিচিজমটো ডিষ্ট্ৰাকটিভ, কিন্তু আপুনি এটলিষ্ট কনষ্ট্ৰাকটিভ হিচাপে ল'ব পাৰে, আপুনি সেইটো ভাল ভাৱেৰে লওক। আপুনি এনেকুৱাকে ক'ব পাৰে যে মই এইটোৰ ওপৰত কাম কৰি আছো, এইটোৰ ওপৰত ৱৰ্ক কৰি আছো, বা এইটোৰ ওপৰত মই নেক্সট মাহৰ পৰা ৱৰ্ক কৰিম, বা এইটো মই কমাইছো, বা আপুনি এইটো ক'ব পাৰে যে হাঁহি পেলাই, এইটো ইম্পৰ্টেণ্ট, আপুনি স্মাইল কৰি পেলাই, লাইটলি লৈ পেলাই কথাটো তেনেকুৱা পাৰ্চনেলি ডিফেন্সিভ হ'ব নালাগে কেতিয়াও। আকৌ এইটো ক'ব পাৰে যে আপুনি সুধিব পাৰে, এইটো বিষয়ত ময়ো মানে চিন্তা চৰ্চা কৰি আছো ঠিক কৰাৰ বাবে, তোৰ হাতত কিবা যদি উপদেশ আছে দিবিচোন, কিবা টিপছ আছে যদি দিবি, এইটো মই ঠিক কৰিবলৈ চেষ্টা কৰি আছো। গতিকে আপুনি এইটোৱে ক'ব পাৰে। যিবিলাক আপোনাক অভাৰৱেইট বা আণ্ডাৰৱেইটৰ কাৰণে আপোনাক কোনোবাই মানে ক্ৰিটিচাইজ কৰিলে, আপুনি ক'ব পাৰে মই জিম জইন কৰিছো, বা মই ৱৰ্ক কৰি আছো, বা মই নেক্সট মাহৰ পৰা জিম জইন কৰিম, এনেকুৱা ধৰণে ক'ব পাৰে। বা মদৰ ক্ষেত্ৰত আপুনি ক'ব পাৰে যে এইটো মই ঠিক কৰিবলৈ চেষ্টা কৰি আছো, বা মই মদ আগতকৈ কমাইছো, এনেকুৱা ধৰণে ক'ব পাৰে। গতিকে তেতিয়াহে আপুনি নিজকে চেল্ফ ৰিফ্লেক্ট কৰিব পাৰে, ৰিয়েলাইজ কৰিব পাৰিব। আপুনি যদি ডিফেণ্ড কৰে, আপুনি যদি আপোনাৰ ইগ'টো মানে প্ৰটেকশ্যন ৰাখে যে মই আনক মোৰ বিষয়ে বেয়াকৈ ক'বলৈ নিদিওঁ, অৰ্থাৎ ইয়াৰ অৰ্থটো হৈ গ'ল কি, মানে মোৰ বেয়া গুণ বিলাকো মই মানে সাঁচি ৰাখে, আপুনি মানে আপোনাৰ বেয়া গুণ বিলাকো একচেপ্ট কৰে, আপুনি মানে বেয়া গুণ বিলাকো ভাল পায়, সেইবিলাক মানে ট্ৰান্সফৰ্ম কৰিবলৈ কেতিয়াও চেষ্টাই নকৰে। গতিকে এনেকুৱা হয়। গতিকে এই ক্ষেত্ৰত বেয়া প্ৰভাৱটো তেওঁৰ ওপৰত নপৰে, আপোনাৰ ওপৰতে পৰিব, অৰ্থাৎ আপুনি জীৱনত কেতিয়াও আগবাঢ়িবই নোৱাৰিব। আপোনাৰ হেবিটছ, বিহেভিয়াৰ সদায় তেনেকে থাকি যাব, আৰু তাৰ পৰা আপোনাৰ সন্তানলৈ সেইবিলাক বিয়পিব, সেই যিবিলাক বেয়া হেবিটছ, বেয়া টেণ্ডেঞ্চি, বেয়া বিহেভিয়াৰ, সেই টক্সিক বিহেভিয়াৰ আপোনাৰ বন্ধু বান্ধৱীলৈ সেইবিলাক গুচি যাব, আপোনাৰ ফেমিলি মেম্বাৰ্ছলৈ গুচি যাব। গতিকে প্ৰধান কথাটো এইটোৱে যে আমি কেতিয়াও ক্ৰিটিচিজমক পাৰ্চনেলি ল'ব নালাগে। আমি সেইটো চেল্ফ এৱেৰনেছ এটা আনাৰ বাবে, বা আমি নিজকে চেল্ফ ৰিফ্লেক্ট কৰাৰ বাবে, নিজক বুজিবৰ বাবে, বা সেইটো আমি কনচিডাৰ কৰাৰ বাবে সেইটো আমি একচেপ্ট কৰিব লাগে। ব্লাইণ্ডলি একচেপ্ট কৰিব নালাগে, কাৰণ কিছুমানৰ ইণ্টেনশ্যন বেয়া হ'ব পাৰে, আপোনাক হাৰ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে ইম'চনেলি, আপোনাক নিচা দেখাবৰ কাৰণে, আপোনাৰ হেয় জ্ঞান কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰে। কিন্তু আপোনাৰ এটা নেগেটিভ ইফেক্ট যাতে অকমানো নপৰে, সেই ধৰণে আপুনি আপোনাৰ পাৰ্চনেলিটি বিল্ড কৰাটো উচিত। আৰু সেইটো কেনেকৈ পাৰিব, আপুনি একচেপ্ট কৰিব লাগিব। আপুনি পজিটিভলি একচেপ্ট কৰিলেহে সেইটো আপুনি নিজক
ইম্প্ৰুভ কৰিবলৈ যেতিয়া চেষ্টাৰ যিটো এটিটিউড থাকিব আৰু পজিটিভলি আপুনি সেই ক্ৰিটিচিজমটো একচেপ্ট কৰিব, তেতিয়াহে আপুনি নিজক ভাল পাবলৈ বা নিজৰ ব্যক্তিত্ব ইম্প্ৰুভ কৰিবলৈ আপুনি সক্ষম হ'ব।